সো আজি ক্লাছত আমি আৰম্ভ কৰিছোঁ নতুন চেপ্টাৰ কাৰ্বন আৰু তাৰ যৌগ গতিকে কি আহিছে এছএছএলচিৰ এক্সাম তাতে আমি চাওঁ প্ৰথম প্ৰশ্নটো যোনটো আছে HSLC 2015ত আহিছিলে HSLC হ'ব এইটো সৰি চোৱা এতিয়া প্ৰশ্নটো দি আছে প্ৰপেনৰ অণু এটা কেইজোৰ সহযোজী বান্ধনী আছে চাৰিটা অপচন দিছে 10 জোৰ সহযোজী বান্ধনী 9 জোৰ 8 জোৰ নে জোৰ নহয় দে সৰি 10 9 8 11 মানে ডাল এডাল দুডাল তো এইটো কৰা দুটা নিয়ম আছে প্ৰথম কথা হল তোমালোকে প্ৰপেন অণুটো আঁকি চাব পাৰা বান্ধনী কেইডাল হিসাব কৰিব পাৰা যদি আমি হেতু নিয়মত কৰো মই ভাবি লৈছো যে তোমালোকে প্ৰপেন আঁকিব জানা মিথ ইথ প্ৰপ পৰে 3 নম্বৰত গতিকে প্ৰপেনটো এনেকুৱা ধৰণৰ হয় এটা আমি হিসাব কৰি চালে হল এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল ছডাল সাতডাল আঠডাল নডাল 10ডাল তো এনসার কোনটো হ'ব 10 ঠিক আছে আৰু এটা নিয়ম আছে কি যোনবিলাক এলকেন হয় এলকেন বিলাকত তোমালোকে মানে ছবিটো নাকিলে গম পাবা কেডাল বান্ধনী আছে মই ধৰা एग्जांपल দিছো ধৰা প্ৰপেন মানে C3H8 8 3 কিমান হয় 11 এলকেন বিলাকত মুঠ পৰমাণু যিমান থাকে কাৰ্বন আৰু হাইড্ৰোজেন যোগ কৰিলে কিমান আছে কাৰ্বন 3টা হাইড্ৰোজেন 8টা 8 3 11টা হয়নে এটা কমাই দিবা যদি 11 আছে 10 লিখিবা প্ৰপেন যিমান আছে ধৰা বিউটেন আৰু এটা एग्जांपल দিছো ধৰা বিউটেন C4H10 যদি প্ৰশ্ন যদি তোমালোকৰ এবাৰ পৰীক্ষাত প্ৰপেন নাহে বিউটেন আহে কি কৰিবা এটা নিয়ম আছে আঁকি চাব পাৰা আঁকি চাই হিসাব কৰিব পাৰা বান্ধনী হেতু সহজ নিয়ম নহলে যদি এলকেন হয় এলকেনত কি কৰিবা মুঠ কিমানটা তোমালোকৰ পৰমাণু আছে হিসাব কৰিবা 10.5 14 তাৰ মানে এনসারটো কি হ'ব 13 মানে প্ৰপেনত টোটাল যিমান তোমালোকৰ মুঠ যিমান পৰমাণুৰ সংখ্যা থাকে তাতকৈ বান্ধনী সংখ্যা এক কম হয় ঠিক আছে দুটা নিয়ম মই কৈ দিছো ঠিক আছে তেতিয়ালে আমি নেক্সট লৈ গৈ আছো এতিয়া তো এবাৰ চাও 3 নম্বৰ প্ৰশ্নটো কি দিয়া আছে 2016 চনত আহিছিলে ইথেনৰ ইলেক্ট্ৰন বিন্দু গঠন আকা কথাটো হল তোমালোকে এইবাৰ যে ইথেনে দিব তেনেকুৱা নহয় বেলেগো দিব পাৰে মই ইথেনটো যেটো প্ৰশ্নটো আহিছে আমি কোৱেশ্চন বেংক সলভ কৰি আছো মই ইথেনটো দেখাইছো বেলেগ আহিলেও নিয়মটো একে হয় গতিকে আমি এটো কৰি চাও কি আহে চোৱা তোমালোকৰ মই ভাবো এটা সহজ নিয়ম আছে যেতিয়া ইলেক্ট্ৰন বিন্দু গঠন চিত্ৰ আঁকিবা তাৰ আগত বান্ধনী চিত্ৰ আঁকি লবা পেন্সিল দি সাইডত হলে আঁকি লবা কিয় জানানে বান্ধনী গঠন চিত্ৰ আঁকিলে ভুল হোৱাৰ সম্ভাৱনা বহুত কম থাকে তা ইথেন মানে কি হয় ফাৰ্স্ট জানিব লাগিব ইথেন মানে হল C2H6 ইথেন গতিকে আমি যদি ইয়াৰ বান্ধনী গঠন চিত্ৰ আঁকো কাৰ্বন দুটা হাইড্ৰোজেন 6টা ইফালে আছে এনেকে আছে এই তিনটা গল আৰু তিনটা আমাক যদি প্ৰশ্নটো দিলে হয় ইথেনৰ বান্ধনী গঠন চিত্ৰ আঁকা তেতিয়াহলে এটো কৰিলে শুদ্ধ উত্তৰ আমাক কৈছে ইলেক্ট্ৰন ফুট চিত্ৰ তাৰ মানে বান্ধনী গঠন আঁকিব দিয়া না তথাপিও মই আঁকি লৈছো সহজ হয় চাবা এডাল বান্ধনী মুছিলে দুটা ইলেক্ট্ৰন দিবা নিয়মটো মনত ৰাখা যেতিয়া কাৰ্বন আৰু হাইড্ৰোজেনৰ কথা আহে কাৰ্বন আৰু হাইড্ৰোজেনৰ মাজত যিমান বিলাক বান্ধনী থাকে এডাল যদি বান্ধনী মুছা দুটা ইলেক্ট্ৰন দিবা কাৰণ কি এডাল বান্ধনীত এজোৰ ইলেক্ট্ৰন ভাগ বতৰা হয় এডাল বান্ধনী আমি মুছি দিলো কাৰ্বনৰ ইলেক্ট্ৰন বিলাক যদি তোমালোকে এনেকে গোল দি বুজোৱা হাইড্ৰোজেনৰ ইলেক্ট্ৰন বিলাক ক্ৰস চিন দি বুজাবা কাৰণ কি দুটা বেলেগ বেলেগ পৰমাণু এটা কাৰ্বন পৰমাণু এটা হাইড্ৰোজেন পৰমাণু দুটা দিলু নে নাই এডাল বান্ধনী মুছি ইয়াতেও ঠিক একে কাম কৰা ইয়াতে এটা ফুট দিলু ইয়াতে এটা ক্ৰস দিলু ইয়াতেও সেম কাম কৰা এটা ফুট এটা ক্ৰস ইয়াতেও সেম কাম ইয়াতেও ঠিক একে কাম ইয়াতেও একে কাম মাজত দুটা ফুট কাৰণ দুটা মাজতে কাৰ্বনে হয় কাৰ্বনৰ কাৰণে আমি ফুট ধৰিছো ইলেক্ট্ৰন বিলাক মানে বেলেগ বেলেগ পৰমাণুৰ কাৰণে ইলেক্ট্ৰনৰ চিহ্নটো বেলেগ বেলেগ কাৰ্বনৰ কাৰণে ইলেক্ট্ৰন বিলাক ফুট দি বুজাইছো আৰু হাইড্ৰোজেনৰ কাৰণে ক্ৰস চিন দি বুজাইছো এতিয়া যেতিয়া তোমালোকে চাবা যে হাইড্ৰোজেন মানে হেৰি হবলে সুস্থিৰ হবলে দুটা ইলেক্ট্ৰন লাগে তো গতিকে হাইড্ৰোজেনৰ কাৰণে যেতিয়া বনাবা গোলটোৰ ভিতৰত দুটাকৈ ইলেক্ট্ৰন সুমাই দিবা এটো হাইড্ৰোজেনৰ কাৰণে চোৱা দুটা ইলেক্ট্ৰন এটো কাৰণে সেম কাম দুটা ইলেক্ট্ৰন এটোৰ কাৰণেও দুটা ইলেক্ট্ৰন
এইটোৰ কাৰণেও দুটা ইলেক্ট্ৰন হাইড্ৰোজেন যিমান আছে সবৰ কাৰণে দুটা দি দিবা ঠিক আছে পেন্সিল দি আঁকিবা তোমালোকে ধুনীয়াকৈ পৰিপাটিকৈ আঁকিবা পৰীক্ষাত কাৰ্বনৰ কাৰণে তোমালোকে 8টা ইলেক্ট্ৰন গোলটোৰ ভিতৰত সোমাব লাগিব কেনেকৈ চাবা এই কাৰ্বনটোক চোৱা 1 2 3 4 চাৰিটা নিজৰ আছে নহয় বাকি চাৰিটা ওচৰে পাজৰে চোৱা 5 6 7 8 তো প্ৰথম কাৰ্বনটোৰ কাৰণে 8টা হ'লে এনেকৈ হ'বনে নাই চোৱা নিজে নিজে আঁকি চাবা ভিডিঅ'টো পজ কৰি প্ৰথম কাৰ্বনৰ কাৰণে 8টা সোমাইছে এইটো কাৰ্বনৰ কাৰণে চোৱা হিচাপ কৰিছো 1 2 3 4 5 6 7 8 এইটো কাৰ্বনৰ কাৰণে 8টা হ'ব চোৱা এনেকৈ দিলে হ'ল 1 2 3 4 5 6 7 8 তো এইটো হ'ল ইথেনৰ ইলেক্ট্ৰন বিন্দু গঠন চিত্ৰ কিন্তু মই তোমালোকক নিয়মটো কেনেকৈ শিকাইছো যে প্ৰথমতে তোমালোকে বান্ধনী গঠন চিত্ৰ আঁকি লবা বান্ধনী এডাল মুছিলে দুটা ইলেক্ট্ৰন দিবা তেতিয়া কি হয় বান্ধনীৰ পৰা যে তোমালোকে ইলেক্ট্ৰন ফুট চিত্ৰ আঁকা ভুল হোৱাৰ সম্ভাৱনা বহুত কম থাকে গতিকে এইটোৰ এনসাৰ এইটোৱে হয় নেক্সট আমি 3 নম্বৰটো কৰি আছো এবাৰ প্ৰশ্নটো চাও ইথানোইক এসিডৰ গঠন আঁকা তাৰ মানে এবাৰ ইলেক্ট্ৰন ফুট চিত্ৰ কোৱা নাই কিন্তু এনে গঠন মানে বান্ধনী গঠন আঁকিলে হ'ব কিন্তু মই তোমালোকক বান্ধনী গঠন চিত্ৰটো শিকাই দিম ইলেক্ট্ৰন ফুট চিত্ৰটো শিকাই দিম ইথানোইক এসিড যদি তোমালোকে বনাবা মন আছে একচুয়ালি এইবিলাক তোমালোকে অলৰেডি ক্লাছত শিকিছা বুলি মই আশা কৰিছো গতিকে প্ৰথম শব্দটো ইথ মানে হ'ল মিথ ইথ মানে হ'ল দুটা কাৰ্বন তো প্ৰথমতে তোমালোকে দুটা কাৰ্বন দি লোৱা দুটা কাৰ্বন দিয়াৰ পিছত আমি আৰু এটা নিয়ম জানো যে প্ৰত্যেকটো কাৰ্বনৰ কাৰণে চাৰিওডাল বান্ধনী লাগে চাৰিটাকে বান্ধনী লাগে প্ৰথম কাৰ্বনৰ কাৰণে এডাল বান্ধনী হ'ল 2 3 4 এইটো কাৰ্বনৰ কাৰণে হিচাপ কৰা এডাল বান্ধনী হ'ল 2 3 4 মই শিকাই দিছো কেনেকৈ ইথানোইক এসিড প্ৰপানোইক এসিড মানে এইবিলাক কি বুলি কয় কাৰ্বক্সিলিক এসিড বুলি কয় কাৰ্বক্সিলিক এসিড কেনেকৈ বনায় মই হেতু শিকাই দি আছো একেলগে তো তোমালোকে এটা বস্তু চোৱা আমি যদি এইটো এনেকৈ আঁকো এইটো ইথানোইক এসিড হ'ব জানো এইটো কি হৈ গ'ল ইথেন হৈ গ'ল গতিকে ইথেন আৰু ইথানোইক এসিড অলপ বেলেগ কি বেলেগ কৈ দি আছো মই তোমালোকে ইথানোইক এসিড যদি হ'ব লাগে দুটা বস্তু সোমাব লাগিব এটা অক্সিজেন সোমাব লাগিব আৰু এটা OH সোমাব লাগিব এটাতো গোটেই এটা কাৰ্বনৰ কাৰণে চাৰিটা হৈ গ'ল ক'ত সোমাবা এটা হাইড্ৰোজেন মুছি দিয়া তাতে এটা OH সোমাই দিয়া ঠিক আছে প্ৰথম নিয়ম এতিয়া অক্সিজেন সোমাবলৈ হলে দুটা হাইড্ৰোজেন মুছিব লাগিব কাৰণ অক্সিজেনৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 2.6 যোজ্যতা কিমান 6 মানে লাষ্টৰ ঘৰটো 6 মানে 8 হ'ব লাগিব যোজ্যতা 2 তাৰমানে দুডাল বান্ধনী লাগিব গতিকে তোমালোকে কি সোমাব লাগিব বুলি কৈছিলো অক্সিজেন আৰু OH টো এটা হাইড্ৰোজেন মুছি এটা OH সোমাই দিলো যদি অক্সিজেনটো সোমাব লাগে এটা নহয় দুটা হাইড্ৰোজেন মুছিব লাগিব তলৰটো মুছি দিয়া ওপৰটো মুছি দিয়া তলৰ যোনডাল বান্ধনী আছিল ওপৰত দি দিয়া মানে অক্সিজেনে ডি বান্ধনী বনায় এইটো হৈ গ'ল ইথানোইক এসিড প্ৰশ্নটো কি কৈছে ইথানোইক এসিডৰ গঠন আঁকা প্ৰথমতে তোমালোকে যদি টান পোৱা ইথেন আঁকি ল'বা ইথেন আঁকি এটা হাইড্ৰোজেন মুছিবা OH সোমাবা আৰু দুটা হাইড্ৰোজেন মুছিবা ডি বান্ধনী দিবা অক্সিজেন সোমাবা এটো হ'ব ইথানোইক এসিড যেহেতু গঠন চিত্ৰ বুলি কৈছে এখিনি কৰিলে হ'ল তলত যদি লিখিব মন আছে তোমালোকে লিখিও দিব পাৰা যে এটো এনেকে হ'ব CH3COOH এনেকে লিখিবলে তাৰ মানে কি হয় এই COOH যে আছে তোমালোকে এইবিলাক নিদিবা দে মই দেখাইছো সদায় ইথানোইক প্ৰপানোইক বিউটানোইকৰ লাষ্টত COOH লিখিব লাগে বাকি যিমানখিনি ৰৈ গ'ল সেইখিনি একেলগে লিখিব লাগে C এটা কাৰ্বন তিনটা গতিকে CH3COOH মানে হ'ল ইথানোইক এসিড লগতে মই ইয়াৰ ইলেক্ট্ৰন ফুট চিত্ৰটো শিকাই দিছো যদি আহি যায় পৰীক্ষাত আকাৰ নিয়ম কি কৈছিলো বান্ধনীবিলাক মুছি যাবা তোমালোকে তাতে ইলেক্ট্ৰনবিলাক দে প্ৰথমতে আমি বান্ধনী গঠন চিত্ৰটো আকৌ এবাৰ আঁকি লওঁ দে যে এনেকৈ আছিলে এনেকে ইয়াতে আছিলে হাইড্ৰোজেন ইয়াতে আছিলে OH ইয়াতে আছিলে অক্সিজেন এটো আছিলে সেম বস্তুটো এডাল দিব নালে মইতো বুজাইছিলো হে দে এটো আৰু ভাবি নাথাকিবা এটো দিব লাগে বুলি তুমি বুজাইছিলো কি কেনেকৈ আমি সংকেতটো লিখো এটো ইথানোইক এসিডৰ সংকেত হয় ঠিক আছে এটা চাবা তোমালোকে এডাল বান্ধনী মুছিলো দুটা ইলেক্ট্ৰন দিলো আৰু এডাল বান্ধনী মুছিলো এডাল বান্ধনীৰ কাৰণে দুটা ইলেক্ট্ৰন কৰি আছো একে কাম এটা দুডাল বান্ধনী মুছিলে কি হ'ব চাৰিটা ইলেক্ট্ৰন আহিব যদি এডালৰ কাৰণে দুটা ইলেক্ট্ৰন দুডালৰ কাৰণে চাৰিটা ইলেক্ট্ৰন আহিব এখিনি ঠিক আছে কিন্তু তোমালোকক মই অলৰেডি কৈছিলো যে অক্সিজেনৰ এনেকে লিখে ইলেক্ট্ৰনীয় বিন্যাস বাহিৰৰ নাম্বাৰটো 6
মানে 6টা ইলেক্ট্ৰন আছে অক্সিজেনত তো অক্সিজেনত দুটাহে দিছো বাকি আৰু 4টা ইলেক্ট্ৰন দি দিয়া 1 2 3 4 5 6 এটা দিব লাগে এইখিনি জায়গাত কিন্তু বহুতে ভুল কৰে দে অক্সিজেনৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব অক্সিজেনত টোটাল 6টা ইলেক্ট্ৰন দিব লাগিব এতিয়া আমি কামখিনি কৰো হাইড্ৰোজেনৰ কাৰণে যিমান বিলাক তোমালোকে বনাবা সবতে দুটাকৈ ইলেক্ট্ৰন সোমাই দিবা ভাবিবই নালাগে একদম এটো সহজ নিয়ম আৰু OH ৰ কাৰণে একে হা OH ৰ তোমালোকে দুটাকৈ সোমাই দিবা যেতিয়া অক্সিজেনৰ কথা আহিব কাৰ্বনৰ নিচিনা একে অক্সিজেনত 8টা সোমাব লাগিব অক্সিজেনৰ নিজৰ কেইটা আছে 6টা যোজক কক্ষত 6টা আছে নহয় এই কাৰ্বনৰ দুটা লৈলো 8টা হৈ গ'ল না অক্সিজেন এতিয়া কাৰ্বনখিনি মিলো কাৰ্বনৰ কেইটা লাগে আমাৰ 8টা কাৰ্বনৰ নিজৰ চাৰিফালে 4টা থাকে বাকি ওচৰৰ পৰা 4টা লৈ লোৱা 1 2 3 4 5 6 7 8 হৈ গ'ল এটো কাৰণে চোৱা 1 2 3 4 5 6 7 8 এটো মই শিকাই দিছো কিন্তু তোমালোকৰ প্ৰশ্ন মতে এখিনি কৰিলেই হ'ব যদি ইলেক্ট্ৰন ফুটচিত্ৰ আহে এটো তোমালোকে কৰিব লাগিব সোয়া এবা 5 নম্বৰ প্ৰশ্নটো কি দিয়া আছে এটা প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ দিয়ে এটা কথাটো হল মই এটা মানে কথা কৈ দিছো তোমালোকক ইয়াতে যে এই প্ৰশ্নটো যদি তোমালোকে চাব বিচাৰা এটো প্ৰথম চেপ্টাৰৰ প্ৰশ্ন হয় কিন্তু আমি কৰি আছো 4 নম্বৰ চেপ্টাৰ কাৰ্বন আৰু তাৰ যৌগ গতিকে তোমালোকক যেতিয়া এনেকা প্ৰশ্ন আহে তোমালোক তো কৈ নিদিয়ে প্ৰথম চেপ্টাৰৰ পৰা উদাহৰণ দিয়ে বা 4 নম্বৰ চেপ্টাৰৰ পৰা লিখিলে হল এটা প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ কিন্তু কাৰ্বন আৰু তাৰ যৌগত প্ৰতিস্থাপন বিক্ৰিয়াৰ উদাহৰণটো আছে মই হেতু দেখাই দিম প্ৰথম চেপ্টাৰতো প্ৰতিস্থাপন বিক্ৰিয়া আছে হেতু দেখাই দিম যোনটো লিখা হেতে শুদ্ধ যদি তোমালোকক প্ৰশ্নটো এনেকে দিয়ে যে কাৰ্বন যৌগৰ প্ৰতিস্থাপন বিক্ৰিয়া উদাহৰণ দিয়ে তেতিয়া 4 নম্বৰ চেপ্টাৰ যোনটো উদাহৰণ দেখাম হেতু লিখিব লাগিব কিন্তু প্ৰশ্নটো তেনেকে দিয়া নাই খালি প্ৰতিস্থাপন বিক্ৰিয়া কৈছে যি নহক এইটো চেপ্টাৰত কাৰ্বন আৰু তাৰ যৌগত যোনটো উদাহৰণ আছে দিয়া তোমালোকৰ মিথেন প্লাস ক্লোৰিন মানে মিথেন ইথেন এই এলকেনবোৰে ক্লোৰিন গেছৰ লগত সূৰ্যৰ পোহৰৰ উপস্থিতিত বিক্ৰিয়া কৰে বহুত দ্ৰুতভাৱে বিক্ৰিয়া কৰে পঢ়ি চাবা কিতাপত দে কিতাপখন অলপ পঢ়িবা সূৰ্যৰ পোহৰৰ উপস্থিতিত এই এলকেনবোৰে ক্লোৰিন গেছৰ লগত বিক্ৰিয়া কৰে বিক্ৰিয়া কৰিলে কি হৈ যায় ইয়াৰ পৰা এটা হাইড্ৰোজেন ওলাই যায় এটা ক্লোৰিন সোমাই যায় কি হ'ব চাবা CH4 আছে নহয় CH3 হৈ যাব আৰু এপিনে কি হৈ যাব এটা Cl সোমাই যাব আৰু এই যে হাইড্ৰোজেনটো যে ওলাই গ'ল ইয়াৰ পৰা এটা হাইড্ৰোজেন ওলাই গ'ল ইয়াৰ পৰা এটা ক্লোৰিন সোমাই গ'ল তো ইয়াত এটা ক্লোৰিন থাকি গ'ল নহয় সেই ক্লোৰিন আৰু ইয়াৰ পৰা ওলাই যোৱা হাইড্ৰোজেনটো লগ লাগি HCl সৃষ্টি কৰে এইটো হল আমাৰ প্ৰতিস্থাপন বিক্ৰিয়াৰ এটা উদাহৰণ যোনটো আমাৰ মিথেন কি হয় এটা সহযোগী যৌগ হয় কাৰ্বনৰ যৌগ হয় বা হাইড্ৰোকাৰ্বন বুলি কয় হাইড্ৰোকাৰ্বন জানা নাই যত হাইড্ৰোজেন আৰু কাৰ্বন আছে যদি এনেকে আহে হাইড্ৰোকাৰ্বনৰ এটা প্ৰতিস্থাপন বিক্ৰিয়া উদাহৰণ দিয়া তেটো এটো লিখিব পাৰা যদি এনে যোনটো প্ৰশ্ন দিছে তোমালোক 2016 চনত কোৱেশ্চন বেংকত দিয়া মতে কৈ আছো হেতু প্ৰশ্নৰ উত্তৰ কিন্তু এটো দিলে ভুল নহয় আৰু প্ৰথম চেপ্টাৰত যে আছে প্ৰতিস্থাপন বিক্ৰিয়া যেনেকুৱা ধৰা উদাহৰণ স্বৰূপে মই কৈছো ধৰা এনেকুৱা Fe + CuSO4 তো এটো কি হ'ব FeSO4 জানিছিলা চাগে শিকিছিলা এইবিলাক Fe টো সোমাই যাব Cu টো ওলাই যাব প্ৰতিস্থাপন বিক্ৰিয়া মানে কি জানা নাই অপহৰণ বিক্ৰিয়া FeSO4 + Cu তাৰ মানে তোমালোকে ইটো লিখিব পাৰা ইটো লিখিব পাৰা ঠিক আছে কিন্তু হাইড্ৰোকাৰ্বনৰ প্ৰতিস্থাপন বিক্ৰিয়া উদাহৰণ বুলি ক'লে তাৰ মানে কাৰ্বনৰ যৌগৰ কথা তেতিয়া কিন্তু তোমালোকে ইটো লিখিব লাগিব এটা হাইড্ৰোকাৰ্বন আছে নেকি ক'ত হাইড্ৰোজেন আৰু কাৰ্বন আছে নেকি তো ইটো নহয় বুজি পাইছা তো ইটো হল এতিয়া আমি 6 নম্বৰটো কৰিম সোৱা এবাৰ 7 নম্বৰ প্ৰশ্নটো দিছে ৰাসায়নিক কিবা লিখিলো প্ৰশ্নতে ভুল লিখিলো নেকি ৰাসায়নিক সমীকৰণ হ'ব লাগিছিল দে ৰাসায়নিক সমীকৰণৰ সৈতে দহন বিক্ৰিয়া এটাৰ উদাহৰণ দিয়া দহন মানে কি হয় দাহিত হোৱা মানে জ্বলি যোৱা গতিকে তোমালোকৰ কাৰ্বন চেপ্টাৰতে হক বা জোন চেপ্টাৰতে হক বহুতখিনি দহন বিক্ৰিয়াৰ কথা কোৱা আছে প্ৰথম চেপ্টাৰটো কোৱা আছে মই তোমালোকক এটা একদম সহজ উদাহৰণ দিছো যোনটো পাইছিলা তোমালোকে কয়লাৰ দহন কয়লা মানে একো বেলেগ নহয় কাৰ্বনে হয় দহন হ'বলে সদায় অক্সিজেন গেছ দিবই লাগিব মনত ৰাখিবা অক্সিজেন গেছৰ অবিহনে কোনো বস্তু দাহিত হ'ব নোৱাৰে গতিকে এই দুটা লগ লাগিলে কাৰ্বন ডাই অক্সাইড সৃষ্টি হয় একেবাৰে সহজ উত্তৰ ঠিক আছে তো তোমালোকে এনে কয়লাৰ দহন বুলি লিখি পিনে কাৰ্বন প্লাস অক্সিজেন ইকুৱেল দৰকাৰ হ'লে ইয়াতে এনেকৈ লিখি দিব পাৰা কাৰ্বন কয়লাটো কি হয় গোটা বস্তু S অক্সিজেনটো কি হয় গেছ হয় আৰু কাৰ্বন ডাই অক্সাইডটো জানাই তোমালোকে এটা গেছে হয় গতিকে এনেকৈ এইবিলাক যদি লিখিব পাৰা খুবেই ভাল কথা গতিকে এটো হল এতিয়া আমি 8 নম্বৰটো চাম
6 নম্বৰটো চাই ল'বা 6 নম্বৰ প্ৰশ্নটোত তোমালোকৰ সিলেবাসৰ বাহিৰৰ হয় মানে এইবাৰ সিলেবাস যোনটো দিছে সেইটো সিলেবাসৰ মতে 6 নম্বৰটো নালাগে গতিকে 6 নম্বৰটো কৰোৱা নাই 8 নম্বৰটো মই কৰাই দিম এতিয়া চোৱা 2017 চনত আৰু এটা কোৱেশ্চন আহিছিলে তলত দিয়া কোনবোৰ একে সমগণীয় শ্ৰেণীৰ অন্তৰ্গত প্ৰথম কথা হ'ল তোমালে গম পাব লাগিব সমগণীয় শ্ৰেণী মানে কি সমগণীয় শ্ৰেণী মানে হ'ল একেটা ফ্যামিলি যেনেকৈ এলকেন মিথেন ইথেন প্ৰপেন বিউটেন লাষ্টত সব কি আছে এন আছে নে নাই বিউটেন মিথেন প্ৰপেন তো সেইবিলাক কি হয় এটা সমগণটোৰ নাম কি হয় এলকেন যেনেকৈ ইথিন প্ৰপিন বিউটিন সেইবিলাক সব এটা ফ্যামিলিৰ এলকিন নাম হয় তাৰে ফ্যামিলিটোৰ নাম কি এলকিন যেনেকৈ বিউটাইন প্ৰপাইন হেক্সাইন হেপ্টাইন সেইবিলাক কি হয় এলকাইন ফ্যামিলিৰ যেনেকৈ এলকোহল ধৰি লোৱা মিথানল প্ৰপানল বিউটানল সব একেটা সমগণীয় শ্ৰেণী মানে সমগণ মানে হ'ল একেটা সমগণীয় শ্ৰেণী মানে হ'ল তোমালোকৰ একেটা ফ্যামিলিৰ কথা কৈছে এতিয়া আমি চাব লাগিব তেতিয়াহলে এইকেটা মৌল যে আছে যৌগ মৌল নহয় একেটা যৌগ যে আছে কোন কেইটা একে একে ফ্যামিলিত পৰিছে গতিকে আমি যদি এটা ভালকে চাও কাৰ্বন আৰু হাইড্ৰোজেন আছে কাৰ্বন আৰু হাইড্ৰোজেন কাৰ্বন হাইড্ৰোজেন কাৰ্বন হাইড্ৰোজেন তাৰ মানে এনেকুৱা হ'ব যে এইবিলাক এলকেন হ'ব নহলে এলকিন হ'ব নহলে এলকাইন হ'ব তোমালোকে কি কৰিবা এলকেন বুলি লিখি লোৱা তাৰ পিছত লিখি লোৱা এলকিন আৰু বহুত আছে যে এলকোহলো হয় কাৰ্বক্সিলিক এসিডো হয় ইয়াৰ পৰা দেখিলে গম পাম যে এলকোহল হলে OH আহিব লাগিব অক্সিজেনটো নাই গতিকে এলকোহল আমি বাদ দিছো এলকাইন তিনটা আমি ভাগ কৰি লৈছো যোনটা তোমালোকে জানা কথাটো হ'ল তোমালোকে এটা বস্তু চোৱা কাৰ্বনটো পিছত দিম এটা বস্তু বুজাই দি আছো প্ৰত্যেকটো ফ্যামিলিৰ নামৰ লগত এটা সাধাৰণ সংকেত আছে তোমালোকে চাগে ইতিমধ্যে এইখিনি পঢ়িছা CnH2n +2 এইটো হ'ল এলকেনৰ সংকেত এলকিনৰ 2 কমি যাব CnH2n এলকাইনৰ আৰু 2 কমি যাব তাৰ মানে -2 হ'ব CnH2n -2 মানে 2 কমি আছে ইয়াৰ পৰা 2 কমিলে কিমান হ'ব অকল টুৱাইছ থাকিব আৰু 2 কমিলে এইটো হ'ব এটা কথাটো হ'ল তাৰ মানে এই বস্তুতে কি বুজাইছে মই শৰ্টলি বুজাই দিছো কাৰ্বনৰ লগত n মানে হ'ল কাৰ্বনৰ সংখ্যা যিমান হ'ব হাইড্ৰোজেনৰ সংখ্যা দুগুণৰ লগত 2 যোগ কৰিব লাগিব এলকেনৰ ক্ষেত্ৰত কি হয় কাৰ্বনৰ সংখ্যা যিমান হ'ব হাইড্ৰোজেনৰ সংখ্যা ডাবল হ'ব মানে দুগুণ হ'ব এলকাইনত কি হ'ব কাৰ্বনৰ সংখ্যা যিমান হ'ব হাইড্ৰোজেনৰ সংখ্যা কাৰ্বনৰ সংখ্যা দুগুণ কৰি -2 কৰিব লাগিব টেকনিকটো চাই লোৱা গতিকে তোমালোকে যদি চোৱা মই তোমালোক এটো উদাহৰণ দি আছো চোৱা C4H8 4ৰ দুগুণ কোন হৈ আছে 8 হৈ আছে নে নাই এটা চোৱাচোন কোনটো হয় CnH টুৱাইছ n নত ডাবল টুৱাইছ n হৈ আছে নে নাই এইটো কোত সোমাই যাব এলকিনত সোমাই যাব এইটোৰ কাম আমাৰ হৈ গল C4H8 এলকিনত সোমালে চোৱা দুগুণ হৈছে নে নাই 4 দুগুণ 8 এয়া n আছে টুৱাইছ n আছে আৰু এনেকা কিবা আছে নেকি এইটো চোৱা এলকিন 3 আছে 6 আছে তাৰ মানে দুগুণ হৈ আছে নে নাই 3 দুগুণ 6 তো একেটা কি একেটা ফ্যামিলিৰ আহিছে নে নাই এলকিন ফ্যামিলিৰ তো এইটোৰ কাম হল আৰু এইটোৰ কাম হল থাকিলে এই দুটা এইটো চোৱা C3H8 ভালকে চোৱা C3H8 3 দুগুণ 6 +2 মানে 8 এলকেনত চোৱাচোন n ত ডাবল কৰিবা 2 যোগ কৰিবা এটা মিলিছে নে নাই 3 দুগুণ চোৱা 3 দুগুণ 6 +2 মানে কি 8 হৈছে নে নাই তো 3 ডাবল 8 ডাবলতকে 2 বেছি হৈছে নে নাই তাৰমানে এটো কি হ'ব এলকেনত সোমাব এই ফৰ্মুলাটো তোমালোকে জানিব লাগিব এইকেটা যদি ফৰ্মুলা নাজানা তেতিয়া এটো কৰিব নোৱাৰিবা তো C3H8 এটো কি হ'ব এলকেন ঠিক আছে এটোৰ কাম হ'ল এটো চোৱা C4H6 এটো ভালকে চোৱা এটো কি কৰিব পাৰা যায় যে C4H6 4 ডাবল কি হয় 8 হে হয় 8 তো নাই 10 ও নাই এটো চোৱাচোন 4 ডাবল কৰা 4 ডাবল মানে কি C4 4 লিখিলা 4 ডাবল কৰিলে কিমান হ'ব 8 -2 কৰিলে কিমান হ'ব এখিনি 6 নহব C4H6 মানে কোনটো কথা ক'ব বিচাৰিছে এলকাইনটোক ভালকে চোৱা কাৰ্বনৰ সংখ্যাতকৈ হাইড্ৰোজেনৰ সংখ্যাটো প্ৰথমতে দুগুণ কৰি লবা 4 আছে নহয় 4 দুগুণ সৰি এটো আছিল ন 4 দুগুণ কিমান হয় 8 তাৰ পিছত 2 মাইনাস কৰিবা 6 এটো চোৱা তাৰ মানে এটো হল এলকাইন তো
ধৰিব পাৰিছা গতিকে তোমালোকে তলত দিয়া কোনবোৰ একে সমকোণীয় শ্ৰেণীৰ বুলি প্ৰশ্ন আহিলে তোমালোকে চাব লাগিব যে মানে মই গোটেই চাৰ্টখনে বনাই দিলো আসলমতে উত্তৰটো হ'ব এইটো এলকিনত দুটা যৌগ আছে না এইটো একে সমকোণীয় শ্ৰেণীৰ মই তোমালোকে যদি পৰীক্ষাত এনেকেও লিখা একো ভুল নহয় মই তোমালোকক নিয়মটোহে শিকাই দিছোঁ বুজি পাইছা গতিকে এনেকুৱা প্ৰশ্নবিলাক আহিব পাৰে পৰীক্ষাত এইটোৱে নহয় যে একেটাই যৌগ দিব বেলেগ যৌগ দিব এইকেইটা ভালকে মনত ৰাখিব মই বাৰে বাৰে কৈছোঁ এলকেনত কি হয় আৰু এবাৰ কৈ দিছোঁ কাৰ্বনৰ সংখ্যা যিমান থাকে হাইড্ৰজেনৰ সংখ্যাটো ডাবল কৰি 2 যোগ কৰিবা এলকিনত ডাইৰেক্ট ডাবল কৰিবা এলকাইনত ডাবল কৰি 2 মাইনাছ কৰিবা এই ফৰ্মুলাটো মনত ৰাখা